শালৰ পৰা কাটি আজি গামোচাকেইখন ৰ'দত এনেকৈ মেলি দি দিলোঁ। নমস্কাৰ, মই মণি শইকীয়াই আজি আকৌ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ গামোচাৰ ভিডিঅ'। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকে জনাবচোন আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায়নে? আৰু যদি ভাল পায় লাইক আৰু কমেণ্ট কৰি জনাব। এয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, খুব ধুনীয়া হয় ফুলবোৰ প্ৰিয় মাছচাজি গামোচা। আজি ৰ'দত মেলি দিলোঁ এইটো কাৰণে, শালত বহুত দিন কাপোৰকেইখন থাকে যিহেতু, সেয়ে ভাবিলোঁ কিবা কাৰণত দমা পৰিবও পাৰে, সেয়ে শালৰ পৰা কাটিয়েই মই কাপোৰবোৰ এনেকৈ ৰ'দত মেলি দি দিওঁ। অলপ ৰ'দত দিয়াৰ পিছত আকৌ ধুনীয়াকৈ অৰ্ডাৰ হ'লে তেনেকৈ পঠাই দিওঁ, আৰু নহ'লে ধুনীয়াকৈ জাপি জাপি থৈ দিওঁ। আপোনালোকেও দিয়েনে বাৰু ৰ'দত এনেকৈ শালৰ পৰা কাটি কাপোৰবোৰ মেলি? জনাবচোন কমেণ্ট কৰি। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব দেই। আপোনালোকে সুধি থাকে প্ৰায় মোক মোৰ ঘৰটো ক'ত বুলি। মোৰ ঘৰটো হৈছে দৰং জিলাৰ ভকতপাৰা গাঁৱত, মহলীয়াপাৰাৰ পৰা 3 কিলোমিটাৰমান হ'ব। দেওমৰনৈ মহলীয়াপাৰাৰ পৰা 3 কিলোমিটাৰ হ'ব। আপোনালোকে মোৰ ঘৰত আহিও কাপোৰবোৰ চাই লৈ যাব পাৰিব। লগতে আপোনালোকে যদি অৰ্ডাৰ কৰে তেনেহ'লে কুৰিয়াৰ DTDC পোষ্ট অফিচৰ জৰিয়তেও পঠোৱা হয়। আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ। নেক্সট ভিডিঅ' আকৌ আপোনালোকক লগ পাম।